নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু সুচিত্ৰা এচিএছ। চ' ফাইনেলি আমাৰ APSC-CC-ৰ নটিফিকেশ্যনছ আউট হৈছে। যদি আমি APSC-CC-ৰ ৱেবছাইটত যাওঁ এণ্ড দেন ইয়াত ক্লিক কৰোঁ, দেন আপোনালোকে এইবাৰৰ যিটো APSC-CC-ৰ নটিফিকেশ্যন আছে ইউ কেন ডাউনলোড ফ্ৰম হিয়াৰ। ঠিক আছে, এইটো অফিচিয়েল ৱেবছাইট হয় আৰু আপোনালোকে দেখি পাইছে যে 23 মাৰ্চ 2025ত আমাৰ APSC-CC-য়ে নটিফিকেশ্যন ফাইনেলি আউট কৰিছে। এইবাৰৰ ভেকেঞ্চি 262 টোটেল ভেকেঞ্চিজ আছে। ঠিক আছে, তো ইয়াত যিটো ব্ৰেকআপ আছে ব্ৰেকআপটো দিয়া আছে আৰু মই নাভাবোঁ যে এইটো আপোনালোকক এক্সপ্লেইন কৰিব লাগিব, যিহেতু আপোনালোকে APSC-CC-ৰ এছপাইৰেণ্ট হয়। তো নেক্সট ইম্পৰ্টেণ্ট কথা যিটো হৈছে সেইটো আপোনাৰ 5 জুন 2025ত আমাৰ APSC-CC-ৰ প্ৰিলিমছ এক্সামিনেশ্যন হ'বলগীয়া আছে আৰু আজি আমাৰ 23rd অফ মাৰ্চ। ঠিক আছে, তো আল্টিমেটলি আমাৰ ওচৰত এতিয়া ফাইনেলি আপোনাৰ 2 মাহ প্ৰপাৰলি আমাৰ প্ৰিপাৰেশ্যনৰ কাৰণে আছে। যদি কোনোবাই ভাবিছে যে আপোনালোকে কি কৰিব, যে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব, এতিয়ালৈকে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা নাই, বাট এতিয়াৰ পৰা আপোনালোকে যদি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে সময়টো নষ্ট নকৰাকৈ আমাৰ যিটো APSC-CC-ৰ প্ৰিলিমছৰ ক্ৰেছ কোৰ্ছ, এতিয়াও তাত ছিট এভেইলেবল আছে আৰু মেইনলি এইটো আমাৰ মষ্ট এফৰ্ডেবল ৰেটত আমি যিটো CC-ৰ ক্ৰেছ কোৰ্ছ আছে সেইটো আমি প্ৰভাইড কৰিছোঁ। আৰু আল্টিমেটলি ইয়াৰ বিষয়ে যদি বিতংকৈ জানিব বিচাৰিছে, এই পাৰ্টিকুলাৰ যিটো নাম্বাৰ আছে ইয়াত আপোনালোকে কল কৰি সুধি ল'ব পাৰে। ঠিক আছে, ইয়াৰ বিতংকৈ যিটো ডিটেইলছ আছে তাৰ কথা। এতিয়া মেইন কথা হ'ল যে আপোনালোকে এতিয়া কৰিব কি। ঠিক আছে, কাৰণ এতিয়াতো নটিফিকেশ্যন আহি গৈছে। এতিয়া মেইন যিটো আপোনালোকৰ পইণ্ট সেইটো আপোনালোকৰ হ'ব লাগে ৰিভিজন। ঠিক আছে, আপোনাৰ ৰিভিজন ইজ ইয়ৰ প্ৰায়ৰিটি নাও। ঠিক আছে, এতিয়া ৰিভিজন কোনটো ছিকুৱেঞ্চত কৰিব। ঠিক আছে, এতিয়া সেইটোক চোৱাৰ কাৰণে আপোনালোকৰ ওচৰত মই আগতেও আমাৰ চেনেলটোত আমি এক্সেল শ্বীটটো দেখাইছোঁ। ইয়াত আমি কি কৰিছোঁ, যে লাষ্ট 3 ইয়াৰ্ছৰ যিটো প্ৰিলিমছ এক্সামিনেশ্যন হৈছে, 3 ইয়াৰ্ছ কিহৰ কাৰণে, বিকজ আমি আমাৰ যিটো 3 বছৰৰ আগত আমাৰ যিটো APSC-CC-য়ে চিলেবাছটো চেঞ্জ কৰিছে আৰু তাৰপিছত পেটাৰ্ণো চেঞ্জ হৈছে আৰু UPSC ধৰণে এক্সামিনেশ্যনটো কণ্ডাক্ট হৈছে আৰু ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ অহা দেখি পোৱা গৈছে। ঠিক আছে, আৰু সেইটো কাৰণে আমি লাষ্ট 3 ইয়াৰ্ছৰ পেপাৰ এনালাইচিছ কৰিছোঁ আৰু ইয়াৰ পৰা আমি কি গম পাইছোঁ যে কোনকেইটা ছাবজেক্টত আটাইতকৈ বেছি কুৱেশ্যনছ অহা দেখা পাইছোঁ। ঠিক আছে, তো আল্টিমেটলি আমি যদি ইয়াত চাওঁ, তো আমি কোনকেইটা ছাবজেক্ট আমি ওলাই ল'ব পাৰিম যে কোনকেইটা ছাবজেক্ট লাষ্ট 3 ইয়াৰ্ছত আমাৰ কুৱেশ্যনছ সুধিছে। ইয়াত যদি আমি ফিল্টাৰটো আঁতৰাই দিওঁ, ঠিক আছে, তো আল্টিমেটলি ইয়াত আপোনালোকে গম পাই যাব যে এইকেইটা ছাবজেক্টৰ পৰা আটাইতকৈ বেছি কুৱেশ্যনছ সুধিছে। ঠিক আছে, তো লেটছ কাউণ্ট দিছ। অ'কে, তো এইকেইটা ছাবজেক্ট ইয়াৰ পৰা আমি গম পোৱা নাই। ফৰ এক্সাম্পল ইয়াত আমি লাৰ্জেষ্ট টু স্মলেষ্ট যদি কৰি লওঁ, তেতিয়াহ'লে আপোনালোকৰ ওলাই আহিব চাওক পলিটি শুড বি ইয়ৰ প্ৰায়ৰিটি। যদি আপোনালোকে ৰিভাইজ কৰিব, তেতিয়াহ'লে পলিটিৰ যিটো ছেকশ্যন আছে সেইটো আপোনালোকে ভাল ধৰণে ৰিভাইজ কৰিব। তাৰপিছত এইটো আনকনভেনশ্যনেল হ'ব পাৰে, বাট এনভাইৰনমেণ্টৰ পৰা কুৱেশ্যন সোধা দেখি পোৱা গৈছে, জিঅ'গ্ৰাফীৰ পৰা কুৱেশ্যন সোধা দেখি পোৱা গৈছে, আছাম হিষ্ট্ৰী, আছাম জিকে, দেন ছায়েন্স এণ্ড টেকনলজিৰ পৰাও কুৱেশ্যন আমি দেখি পাইছোঁ। দেন জেনেৰেল নলেজ যিটো আছে, জেনেৰেল নলেজৰ পৰা কুৱেশ্যন সুধিছে। দেন আপোনাৰ ইকনমি এণ্ড একৰ্ডিংলি আপোনালোকে মডাৰ্ণ হিষ্ট্ৰী দেন প্ৰিপেয়াৰ কৰিব। ঠিক আছে, এই যিটো ছিকুৱেঞ্চ আছে, এই ছিকুৱেঞ্চত ফৰ এক্সাম্পল পলিটিৰ কোনটো চেপ্টাৰ ইম্পৰ্টেণ্ট হয়, ডেট উই কেন ফাইণ্ড ফ্ৰম দিছ এক্সেল শ্বীট। ঠিক আছে, তো ইয়াত পলিটিৰ আপোনালোকে দেখি পাইছে যে পলিটিৰ আপোনাৰ কোনকেইটা চেপ্টাৰৰ পৰা কি কুৱেশ্যনছ আহিছে, এইটোও আপোনালোকে এই এক্সেল শ্বীটটোত পাই যাব। যিসকল আমাৰ সুচিত্ৰা এচিএছৰ ষ্টুডেণ্ট হয়, তাহাঁতিতো এই এক্সেল শ্বীটটো আপোনালোকে ফ্ৰীতে পায়। আৰু যদি আপোনালোকে অকল এক্সেল শ্বীটটো ল'ম বুলি ভাবিছে, কোনো ধৰণৰ কোৰ্চ ল'ম বুলি নাভাবে, তেতিয়াহ'লে এক্সেল শ্বীটটো পাব। জাষ্ট আপোনালোকে ইয়াৰ কাৰণে এটা নমিনেল ফিজ দিব লাগিব, বিকজ এইটো এক্সেল শ্বীটটো বনোৱাতে বহুত বেছি আমাৰ এফৰ্ট লাগিছে। ঠিক আছে, তো আল্টিমেটলি এই এক্সেল শ্বীটটোৰ পৰা আপোনালোকে গম পাই যাব পাৰে যে কোনটো প্ৰায়ৰিটিত এক্সামিনেশ্যনত পঢ়িব লাগিব। আদাৰৱাইজ কি হয় যে এতিয়াতো আপোনাৰ হাতত কম টাইম আছে, এইটো কি কৰিব লাগিব, এতিয়া আপোনাৰ যিটো প্ৰায়ৰিটি কুৱেশ্যন সোধে, যিটো প্ৰায়ৰিটিত আমাৰ APSC কুৱেশ্যন সোধে, সেইটো প্ৰায়ৰিটিত পঢ়িলে আপুনি বেছি বেনিফিটত থাকিব। আমাৰ যিটো কোৰ্চ আছে, সেই কোৰ্চটোত মেইনলি আপোনাৰ যিটো CSET আছে, CSETকো আমাৰ ভাল ধৰণে কভাৰ কৰা হৈছে। ন' ডাউট লাষ্ট 2 ইয়াৰ্ছত CSET সিমান টান অহা নাই, বাট আমি UPSCত দেখি পাইছোঁ যে CSETৰ যিটো আপোনাৰ লেভেল সেইটো বাঢ়ি গৈ আছে। মে বি APSCয়েও সেইটো যদি লেভেল লৈ লয়, তেতিয়াহ'লে আমি কি কৰিম, একৰ্ডিংলি সেইকাৰণে আমাৰ যিসকল ষ্টুডেণ্টছ আছে তাহাঁতি অলৰেডি CSETৰ যিটো প্ৰিপাৰেশ্যন আছে সেইটো ষ্টাৰ্ট কৰিছে। যদি আপোনালোকে ইয়াক
জইন কৰিব বিচাৰিছে তেতিয়াহ'লে সময় নষ্ট নকৰাকৈ জলদি আপোনালোকে কি কৰিব লাগে, এই পাৰ্টিকুলাৰ নম্বৰত ফোন কৰি আমাৰ ইয়াৰ বিষয়ে বিতংকৈ জানিব লাগে। আৰু APSC CCৰ নটিফিকেশ্যনটো আপোনালোকে ভাল ধৰণে নিজে পঢ়িবৰ কাৰণে মই এক্সপেক্ট কৰোঁ, কাৰণ ইমান ডাঙৰ এটা এক্সামিনেশ্যনৰ প্ৰিপিয়াৰেশ্যনৰ পিছত আপোনালোকক মই এক্সপেক্ট নকৰোঁ যে আপোনালোকক সেইখিনি মই একদম লাইন ঘেহি পঢ়াই দিম, ঠিক আছে। সেইটো আপোনালোকে নিজে ওলাই ল'ব লাগে, নিজে ওলাই পিনে আপোনালোকে মেইনলি সেই নটিফিকেশ্যনটো পঢ়িব লাগে তাত, ঠিক আছে। তো এইখিনি কথা আজিৰ কাৰণে মই ইমানটোতে ৰাখিম, আৰু আমি লগ পাম আমাৰ যিটো কোৰ্চ আছে সেই কোৰ্চত। আমি কোৰ্চটো অলৰেডি ষ্টাৰ্ট হৈছে, সেইখিনি যিখিনি হৈ গৈছে সেইখিনি আপোনালোকে এইটো ৰেকৰ্ডেড পাই যাব, আৰু তাৰ যিটো লাইভ ক্লাছো হয় লাইভ ক্লাছখিনি আপোনালোকে সদায় এটেণ্ড কৰিব পাৰিব। থেংক ইউ ছ' মাছ, ঠিক আছে।